ডিসি অফিসত পদ মুকলি হৈছে। যিসকল কেণ্ডিডেট ডিসি অফিসৰ পদত আবেদন কৰিব সেইসকল কেণ্ডিডেট বিনামূলীয়াকৈ ফৰ্ম ফিল আপ কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। আপুনি যিটো মোবাইলতে ভিডিঅ' চাই আছে সেই মোবাইলতে অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। কেনেকৈ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগে এই ভিডিঅ'ত সহজ পদ্ধতিত জনাই দিয়া হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চাওক। যিসকল কেণ্ডিডেট আবেদন কৰিব সেইসকল কেণ্ডিডেটৰ যদি কোনো ধৰণৰ অভিজ্ঞতা নাই তথাপিও আবেদন কৰিব পাৰিব। প্ৰথমতে জানি লওক ক'ত ভেকেন্সি ওলাইছে। ইয়াতে চাই লওক ডেপুটি কমিশনাৰ কোকৰাঝাৰ মানে ডিসি অফিসত ভেকেন্সি ওলাইছে। যিটো ভেকেন্সি ওলাইছে অৰ্থাৎ যিটো পোষ্ট ওলাইছে এই পোষ্টৰ নাম হ'ল অৰুণোদয় সহায়ক আৰু টোটেল পদ মুকলি হৈছে 12টা পদ মুকলি হৈছে। ইউআৰ মানে আনৰিজাৰ্ভ কেটেগৰী। আনৰিজাৰ্ভ কেটেগৰীত সকলো কেটেগৰী কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। স্যালাৰি হ'ব প্ৰতি মাহে 15,000। এইটো ফিক্স স্যালাৰি হয় আৰু এইটো কন্ট্ৰেকচুৱেল জব হয়। যিজন কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব সেই কেণ্ডিডেট অসমৰ বাসিন্দা হ'ব লাগিব ইয়াত উল্লেখ কৰিছে। তাৰপিছত কৈছে যে গ্ৰেজুৱেট পাছ হ'ব লাগিব এনি ষ্ট্ৰীম। যদি আৰ্টছৰ ছায়েন্স বা কমাৰ্চৰ পৰা গ্ৰেজুৱেট পাছ হৈছে সেইসকল কেণ্ডিডেট এলিজিবল হ'ব। লগতে 1 year কম্পিউটাৰ ডিপ্ল'মা কোৰ্চ কৰাও হ'ব লাগিব, তেতিয়া ফৰ্ম ফিল আপ কৰিব পাৰিব। যিসকল কেণ্ডিডেট মেট্ৰিক পাছ 12 পাছ হৈছে সেইসকলে ফৰ্ম ফিল আপ কৰিব নোৱাৰিব। যদি BA BCom BSc হৈছে বা এনি গ্ৰেজুৱেট পাছ হৈছে সেইসকল কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। লগতে 1 year কম্পিউটাৰ ডিপ্ল'মা কোৰ্চৰ চাৰ্টিফিকেট থাকিব লাগিব। 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট কাম নহ'ব। তাৰপিছত ইয়াতে কৈছে ইয়াতে চাই লওক কেণ্ডিডেটৰ বয়স হ'ব লাগিব। ইয়াত কৈছে নট মোৰ দেন 35 years, যাতে 35ৰ ওপৰত নহয় ইয়াতে উল্লেখ কৰিছে। লাষ্ট ডেট হ'ল 2021 চনৰ জানুৱাৰী মাহৰ 13 তাৰিখ। ইয়াতে লিখা আছে এপ্লাই অনলাইন। ইয়াতে ক্লিক কৰিব। তাৰপিছত ডাইৰেক্ট এই পেজত আহিব। ইয়াত লিখা আছে প্ৰচিড টু এপ্লাই অনলাইন। ইয়াতে ক্লিক কৰিব। এতিয়া মই ইয়াতে ক্লিক কৰি দিম। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে চাই লওক তলত লিখা আছে প্ৰচিড বুলি লিখা আছে। তলত চাই লওক প্ৰচিড লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত নেক্সট পেজ এনেধৰণৰ আহিব। ইণ্টাৰফেচ এনেধৰণৰ। ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে চাই লওক অৰুণোদয় সহায়ক বুলি লিখা আছে, ইয়াতে মই ক্লিক কৰিছোঁ। তাৰপিছত ইয়াতে প্ৰচিড টু নেক্সট ষ্টেপ ইয়াতে ক্লিক কৰিম। এতিয়া বেলেগ এটা পেজ আহিলে। এইটো হ'ল এপ্লিকেশ্যন ফৰ্ম। ইয়াতে কেণ্ডিডেটৰ নাম লিখিব লাগিব। তাৰপিছত জেণ্ডাৰ কি হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত মোবাইল নম্বৰ হোৱাটছআপ নম্বৰ ইয়াতে দিব লাগিব, যাতে যিটো মোবাইল নম্বৰ দিয়ে সেইটো যাতে ফোনো যায় হোৱাটছআপো থাকে এনেকুৱা মোবাইল নম্বৰ দিয়ক। ইয়াতে আকৌ ৰিএণ্টাৰ কৰিব লাগিব মোবাইল নম্বৰ। তাৰপিছত ইমেইল আইডি ইয়াতে দিব। আকৌ ৰিটাইপ কৰিব লাগিব ইমেইল আইডি ইয়াতে। জন্মৰ তাৰিখ ডেট অফ বাৰ্থ ইয়াতে জন্মৰ তাৰিখ দিব। দেউতাকৰ নাম এইটো বক্সত লিখিব। মাকৰ নাম এইটো বক্সত লিখিব। তাৰপিছত ইয়াতে ৰিলিজন আপোনাৰ ধৰ্ম কি হয় ইয়াতে লিখিব। ইয়াতে ইণ্ডিয়ান থাকিব দিব। তাৰপিছত ইয়াতে কেটেগৰী কি হয় আনৰিজাৰ্ভ। তাৰপিছত OBC SC ST P যিসকল জেনেৰেল হয় আনৰিজাৰ্ভ চিলেক্ট কৰিব। তাৰপিছত ইয়াতে চাই লওক এড্ৰেছ। এড্ৰেছত লিখিব ইয়াতে হাউচ নম্বৰ লিখিব পাৰে। তাৰপিছত ইয়াতে চিটি টাউন ভিলেজ যিটো হয় আপোনাৰ সেইটোৰ নাম লিখিব। গাঁৱৰ নাম থাকিলে গাঁৱত, যদি টাউনত থাকে টাউনৰ নাম লিখিব। পোষ্ট অফিচ ক'ত হয়, ডিষ্ট্ৰিক্ট কি হয় ইয়াতে আসাম বুলি চিলেক্ট কৰিব, আসাম বুলি লিখি দিব। তাৰপিছত ইয়াতে পিন নম্বৰ দিব। তাৰপিছত ইয়াতে কৈছে যে কৰস্পণ্ডেণ্ট এড্ৰেছ আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় তেতিয়াহ'লে এইটো বক্সত টিক মাৰ্ক দিব, তেতিয়া অট'মেটিক এইখিনি ফিল আপ হৈ যাব। ইয়াতে আকৌ টিক মাৰ্ক দিব দিছে। যদি প্ৰেজেণ্ট এড্ৰেছ বৰ্তমান য'ত থাকি আছে সেই এড্ৰেছ আৰু য'ত জন্মগ্ৰহণ কৰিছিল সেই এড্ৰেছ যদি ছেম আছে তেতিয়াহ'লে ইয়াতে টিক মাৰ্ক দি দিব। ইয়াতে টিক মাৰ্ক দিব লাগিব। আৰু ইয়াতে কৈছে যে পাৰ্মানেণ্ট এড্ৰেছ আৰু যদি প্লেচ অফ বাৰ্থ মানে য'ত জন্মগ্ৰহণ কৰিছিল সেই এড্ৰেছ যদি ঠিকে আছে ইয়াতে টিক মাৰ্ক দিব। তাৰপিছত কাম কৰিব ইয়াতে কেপচা ফিল আপ কৰিব লাগিব। ইয়াতে যি লিখা থাকিব এইটো বক্সত লিখিব লাগিব। আপোনাৰ ইয়াত বেলেগ আহিব পাৰে। ইয়াত এতিয়া এইটো এনেকুৱা
দেখাইছে তাৰ পিছত আপুনি যেতিয়া ফিল আপ কৰিব বেলেগ আহিব সেম টু সেম এইটো বক্সত লিখিব লিখি proceed to next step ক্লিক কৰি বাকি প্ৰসেছখিনি কৰিব পাৰিব এতিয়া মোৰ হাতত কোনো ধৰণৰ ক্যান্ডিডেট নাই এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপচনত লিংক দিছো লিংকত ক্লিক কৰি নিজৰ মোবাইলতে এতিয়াই এপ্লাই কৰক ভিডিও ডেসক্ৰিপচনত লিংক দিছো এতিয়াই চেক কৰক